Hello everyone, welcome to this session. আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষত ডেভেলপ হোৱা কলনিয়েল হিষ্ট্ৰিগ্ৰাফিৰ দ্বিতীয়টো স্কুল অফ থট, যাক আমি জানো ইউটিলিটেৰিয়ান হিষ্ট্ৰিগ্ৰাফি হিচাপে, অসমীয়াত যাক উপযোগিতাবাদী ইতিহাস অধ্যয়ন বুলি কোৱা হয় বা হিষ্ট্ৰিগ্ৰাফি বুলি কোৱা হয়। চ' এই যিটো হিষ্ট্ৰিগ্ৰাফি তাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল এগৰাকী স্কলাৰ যাৰ নাম আছিল জেমছ মিল। তোমালোকৰ C15 কাকত হিষ্ট্ৰিগ্ৰাফিৰ 6th চেমিষ্টাৰৰ অন্তৰ্ভুক্ত 4th ইউনিটৰ এটা ভাগ, য'ত আমি জেমছ মিলক ইউটিলিটেৰিয়ান হিষ্টৰিয়ান হিচাপে আজি আলোচনা কৰিম। তেওঁৰ কাৰ্যবিলাক ৱৰ্কছবিলাক আমি আলোচনা কৰিম আৰু তেওঁৰ ক্ৰিটিচিজমো এড কৰা হ'ব। ঠিক আছে, চ' নেক্সট আমি এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ যে হোৱাট ইজ ইউটিলিটেৰিয়ান বা উপযোগিতাবাদী ইতিহাস লিখন কি। এই যিটো ধাৰণা বা ধাৰা এইটো আৰম্ভ কৰিছিল জেৰেমি বেন্থাম নামৰ এগৰাকী স্কলাৰে আৰু পাছত ডেভেলপ কৰিছিল জেমছ মিল, যাৰ কথা আমি আজি আলোচনা কৰিম। চ' তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল যে তেওঁলোকে প্ৰাচীন কালৰ ভাৰতবৰ্ষৰে হওক বা বিভিন্ন প্ৰাচ্যৰ দেশবিলাকৰ আইন, প্ৰাচীন সময়ত চলি থকা ইনষ্টিটিউশ্যনছবিলাক আৰু সমাজ ব্যৱস্থাক সম্পূৰ্ণৰূপে জাজ কৰিছিল, জাজমেণ্টেল এটা ভিউ দিছিল আৰু তাৰ ওপৰত বেছ কৰি তেওঁলোকে যে সেই সময়ছোৱা সাধাৰণ জনতাৰ কাৰণে উপযোগী বা ছ'চাইটিৰ কাৰণে ইম্প্ৰুভমেণ্টৰ কাৰণে উপযোগী আছিল নে নাই তাক লৈ তেওঁলোকে আলোচনা আৰু সমালোচনা কৰিছিল। ইয়াকেই সাধাৰণতে আমি তেওঁলোকৰ উপযোগিতাবাদ বা ইউটিলিটেৰিয়ান আইডিঅলজিটো দেখিবলৈ পাওঁ। চ' তেওঁলোকে এই যিটো অধ্যয়ন প্ৰাচীন ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা বাবে শাসন ব্যৱস্থা উপযোগী আছিল নে নাই, প্ৰাচীন ভাৰতবৰ্ষৰ চৰকাৰ বা ৰুলাৰবিলাক কেনেকুৱা ধৰণৰ আছিল, সমাজৰ কাৰণে তেওঁলোক কেনেকুৱা আছিল, জনসাধাৰণক হেপিনেছ প্ৰদান কৰিব পাৰিছিল নে নাই, এই গোটেই বস্তুবিলাক তেওঁলোকে চালি জাৰি চাইছিল। আৰু তেওঁলোকৰ এই চালি জাৰি চোৱাৰ পিছত তেওঁলোকে এটা বস্তু পাইছিল যে প্ৰাচীন ভাৰতবৰ্ষ বা মধ্যযুগৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা বহু বেছি পৰিমাণে ষ্টেটিক, ৰুড আৰু বাৰ্বাৰিয়াছ আছিল, আনচিভিলাইজ আছিল বুলি তেওঁলোকে ক'ব বিচাৰিছে। এই যিটো ধাৰণা সম্পূৰ্ণৰূপে শুদ্ধ আছিল নে নাই আমি আলোচনা কৰিম। তেওঁলোকৰ যিটো আইডিঅলজি সেইটো কেনেধৰণৰ আছিল, শুদ্ধ নে ভুল, ৰাইট নে ৰং, আমি ডিছকাছ কৰিম। ঠিক আছে, চ' utilitarian historiography is the interpretation of history based on the principles of the greatest happiness and usefulness for society, often used to justify British colonial reforms in India. So এই যিটো লাষ্টৰ শব্দ justify the British colonial reforms in India, অৰ্থাৎ ভাৰতবৰ্ষৰ তেওঁলোকৰ যিটো ভাৰতবৰ্ষক কেন্দ্ৰ কৰি যি ধাৰণা, চিন্তা, তেওঁলোকৰ ইণ্টাৰপ্ৰিটেশ্যন সদায় নিগেটিভ আছিল। ভাৰতবৰ্ষক তেওঁলোকে সদায় কি হিচাপে পৰ্ট্ৰে কৰিছিল যে আনচিভিলাইজ, বাৰ্বাৰিয়াছ, শাসন ব্যৱস্থা, গুড গভাৰ্নেন্স নাছিল, ছ'চাইটিক ষ্টেগনেণ্ট আছিল। চ' এই কথা কৈ বা এই আইডিঅলজি তেওঁলোকে প্ৰকাশ কৰি এইটো পৰ্ট্ৰে কৰিব বিচাৰিছিল যে ভাৰতবৰ্ষত ব্ৰিটিছ শাসন ব্যৱস্থা বহুত বেছি তাতকৈ প্ৰাচীন কালতকৈ উন্নত, আৰু এই ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ ৰিফৰ্ম আনিব পাৰিব আৰু সেই ৰিফৰ্মে ভাৰতবৰ্ষত ব্ৰিটিছ শাসনক অধিক বেছি পৰিমাণে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বা সেই শাসন ব্যৱস্থাক তেওঁ জাষ্টিফাই কৰিব বিচাৰিছিল এই তেওঁলোকৰ ৰাইটিঙৰ মাধ্যমেৰে। চ' ওৱান অফ দ্য মেইন স্কলাৰ অফ দিছ স্কুল ৱাজ জেমছ মিল। চ' আমি তেওঁৰ বিষয়ে আলোচনা কৰিম, কিন্তু তাৰ আগতে আমি প্ৰধান যিকেইটা কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য ইউটিলিটেৰিয়ান ৰাইটিংছৰ বা স্কুলৰ এইকেইটা আমি ডিছকাছ কৰিব বিচাৰিছোঁ বা উল্লেখ কৰিছোঁ। ত' ফাৰ্ষ্ট যিটো আছিল, তেওঁলোকে ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নক কি কৰিছিলে, কেতিয়াও প্ৰাচীন ভাৰতবৰ্ষৰ বা মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাসৰ যিবোৰ সমল আছে সেই সমলবিলাকক শুদ্ধ বুলি ক'ব বিচৰা নাছিল ইউটিলিটেৰিয়ানসকলে।
তেওঁলোকৰ মতে ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ প্ৰাইমেৰী সোৰ্চেছবোৰ ইতিহাসৰ বা মধ্যযুগৰ প্ৰাইমেৰী সোৰ্চেছবোৰ কেতিয়াও সম্পূৰ্ণৰূপে ট্ৰুথ বা সত্য নাছিল, ৰিলায়েবল নাছিল। গতিকে সেইবিলাকৰ ওপৰত বেছ কৰি কিন্তু প্ৰাচীন ভাৰতবৰ্ষক ভৰ্তি কৰিব নোৱাৰি। অৰ্থাৎ ভাল ভাল তেওঁলোকৰ মতে প্ৰাচীন সময়ত ভাৰতবৰ্ষত আৰু মধ্যযুগৰ ভাৰতবৰ্ষৰ যিমানবোৰ ইতিহাসৰ প্ৰাথমিক সমল আছিল সেইবোৰ যেনে লিপি, বুকছ, এই গোটেইবোৰে সেই সময়ৰ ভাল ভাল কথাবোৰহে উল্লেখ কৰিছিল। সেই সময়ৰ নিগেটিভ কথাবিলাক যিবোৰ আছিল চলি আছিল সেইবোৰ কিন্তু সেই গ্ৰন্থসমূহত উল্লেখ নাছিল তেওঁলোকৰ মতে। আৰু সেইকাৰণে এই গ্ৰন্থসমূহ অধ্যয়ন কৰিলে সম্পূৰ্ণ ভাৰতবৰ্ষৰ আচল প্ৰকৃত ছবি কেনেকুৱা আছিল তাক অনুধাৱন কৰিব নোৱাৰি। তেওঁলোকে সেয়েহে ইতিহাস অধ্যয়ন কৰোঁতে বা ইতিহাসৰ বিষয়বস্তুবোৰ বিশ্লেষণ কৰোঁতে জাজ হিচাপে নিজকে হিষ্টৰিয়ানসকলে জাজ হিচাপে নিজে কাৰ্য কৰিব বিচাৰিছিল। অৰ্থাৎ তেওঁলোকে নিজকে এজন জাজ বুলি ভাবিছিলে যে যিবোৰ দেখিছে সেইবোৰ ক্ৰিটিকেলি এক্সামাইন কৰিব লাগিব যে সেইবোৰ শুদ্ধ নহয়, নিজৰ ভাষাত নিজৰ চিন্তাৰে নিজৰ ইণ্টাৰপ্ৰিটেশ্যন দি তেওঁলোকে ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিব বিচাৰিছিল। বা তেওঁলোকৰ সেই যিটো ধাৰণা প্ৰাথমিক সমলক তেওঁলোকে আজি অগ্ৰাহ্য কৰাৰ যিটো ধাৰণা সেইটো কিন্তু সম্পূৰ্ণ শুদ্ধ ইতিহাস লিখনত শুদ্ধ আছিল বুলি ক'ব নোৱাৰি। ঠিক আছে, নেক্সট যিটো তেওঁলোকৰ পইণ্ট আছিল সেইটো হৈছে ভাৰতবৰ্ষৰ যিটো সমাজ ব্যৱস্থা চলি আছিল বা ট্ৰেডিশ্যন যিটো চলি আছিল, পৰম্পৰা যিটো চলি আছিল, সেইটোতকৈ তেওঁলোকে কি কৰিছিলে ৰিফৰ্মৰ ওপৰত বেছি গুৰুত্ব দিছিলে। আৰু ইউটিলিটি বা ইউজফুলনেছ যিটো শাসনে জনসাধাৰণক প্ৰকৃত শাসন প্ৰদান কৰিব পাৰিব, য'ত জনতাই প্ৰকৃত সুখ উপলব্ধি কৰিব পাৰিব তাৰ ওপৰত তেওঁলোকে বেছি ফ'কাছ কৰিছিলে। ট্ৰেডিশ্যনেল যিটো শাসন ব্যৱস্থা ব্ৰিটিছ অহাৰ আগতে ভাৰতবৰ্ষত চলি আছিল সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাছিল। নেক্সট যিটো পইণ্ট আছিল সেইটো হৈছে তেওঁলোকে ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিবলৈ যাওঁতে এটা নিজৰ পইণ্ট অফ ভিউৰ পৰা তেওঁলোকে ষ্টাডি কৰিছিল বা তেওঁলোকে চাইছিল, জাষ্টিফাই কৰিছিলে। তেওঁলোকে এইটো কথা গম পোৱা নাছিল যে ভাৰতবৰ্ষত পাশ্চাত্যৰ দেশবিলাকৰ দৰে এনলাইটেনমেণ্ট, নৱজাগৰণ এইবোৰ বহু পিছত আহিছিল বা হোৱা নাছিল এইটো। আৰু সেই নৱজাগৰণে যি ইউৰোপীয় সমাজ ব্যৱস্থাক আধুনিকতাৰ বাট মুকলি কৰি দিলে, তাৰ ফলত বৈজ্ঞানিক দৃষ্টিভংগী ডেভেলপ হ'ল, যুক্তিবাদৰ ডেভেলপ হ'ল ইউৰোপত, কিন্তু সেই কথাবিলাক ভাৰতবৰ্ষত পোৱা নাছিল কাৰণ নৱজাগৰণৰ প্ৰভাৱ ভাৰতবৰ্ষৰ দৰে দেশবিলাকত পৰা নাছিল। কিন্তু সেইটোৰ ওপৰতে বেছ কৰি তেওঁ এইটো কথা কৈ দিল যে ভাৰতবৰ্ষৰ ইতিহাস ভাল নহয়, ইতিহাস বেয়া আছিল, ৰুড আছিল, আনচিভিলাইজ আছিল, আৰু ব্ৰিটিছ ইতিহাস এইবোৰৰ ক্ষেত্ৰত প্ৰায় টপ আছিল। কিন্তু এই যিটো কথা দুইটাকে এটা পৃথককে অধ্যয়ন কৰাৰ যিটো প্ৰণালী সেইটো পৰিৱেশ পৰিস্থিতিৰ ওপৰত বেছ কৰি সদায় তাৰ সমাজ ব্যৱস্থা বেলেগ হয়, কিন্তু তেওঁ তাৰ ওপৰত কেতিয়াও গুৰুত্ব দিয়া নাছিল। তেওঁ এটা পইণ্ট অফ ভিউৰ পৰা অৰ্থাৎ ৱেষ্টাৰ্ণ পাৰ্চপেক্টিভৰ পৰাই তেওঁ গোটেই বস্তুবোৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইতিহাস অধ্যয়ন কৰিছিল, যিটো সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰি। নেক্সট হৈছে যিসকল অৰিয়েণ্টেলিষ্ট আছিলে, পাশ্চাত্যতত্ত্ববিদ আছিল, তেওঁলোকে সদায় ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিবলৈ যাওঁতে প্ৰাচীন সময়ক উদাৰ দৃষ্টিভংগীৰে চাইছিলে। প্ৰাচীন ভাৰতবৰ্ষৰ সংস্কৃত গ্ৰন্থবোৰ অধ্যয়ন কৰিছিলে, প্ৰাচীন ভাৰতবৰ্ষৰ গ্ৰন্থবিলাক প্ৰাচীন লগতে মধ্যযুগৰ ভাৰতবৰ্ষৰ পাৰ্চিয়ান গ্ৰন্থবিলাক তেওঁলোকে অধ্যয়ন কৰিছিলে। আৰু যিবিলাক ৰাজবংশ প্ৰাচীন সময়ত তেওঁলোকে অধ্যয়ন কৰিছিলে, চিভিলাইজেশ্যনবিলাক অধ্যয়ন কৰিছিলে, আৰু আৰ্কিঅলজি, নিউমিছমেটিক্স এইবিলাকক অধ্যয়নত গুৰুত্ব দিছিলে। কিন্তু এই গোটেই বিষয়বস্তুবোৰ কিন্তু কোনে ৰিজেক্ট কৰিছিলে? এই ইউটিলিটেৰিয়ানসকলে ৰিজেক্ট কৰিছিলে। আৰু তেওঁলোকে কেতিয়াও সংস্কৃত শিক্ষাত বা পাৰ্চিয়ান এডুকেশ্যন এষ্টাব্লিছমেণ্ট কৰা বা প্ৰসাৰ কৰাত কিন্তু কেতিয়াও গুৰুত্ব দিয়া নাছিল বা এইটো তেওঁলোকে ইম্পৰ্টেঞ্চ বুলি ভবা নাছিল। চ' এইখিনি ক্ষেত্ৰত তেওঁলোকে অৰিয়েণ্টেলিষ্টসকলৰ যিটো চেণ্টিমেণ্ট সেইটো ৰিজেক্ট কৰিব বিচাৰিছিল। নেক্সট যিটো পইণ্ট সেইটো হৈছে হিষ্ট্ৰী এজ এ ৰিহট্ৰিক ৰিফৰ্ম, অৰ্থাৎ কি কৰিছে হিষ্ট্ৰী অকল নিউট্ৰেল ৰেকৰ্ডে হৈ থাকিব নালাগে। তেওঁলোকৰ মতে যে নিউট্ৰেল এটা ষ্টেপ লৈ পেলাই
অকল ৰেকৰ্ড কৰি থকা বস্তুৱে নহয় ইতিহাস ইতিহাসে ৰিফৰ্মৰ কাৰণে কাম কৰিব লাগে আৰু ইউটিলাইজেশ্যন অফ ল কডিফিকেশ্যন ইত্যাদিবিলাকৰ ক্ষেত্ৰতো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ইত্যাদিবিলাকৰ ক্ষেত্ৰতো কি কৰিব লাগে হিষ্ট্ৰীয়ে বাট নিৰ্ণয় কৰিব লাগে বা এই এডমিনিষ্ট্ৰেশ্যনটো এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত হিষ্ট্ৰীয়ে সহায় কৰিব লাগে হিষ্ট্ৰী ৰাইটিংবোৰে সহায় কৰিব লাগে বা তাত ইণ্টাৰফেয়াৰ কৰিব লাগে তেওঁলোকৰ মতে তেওঁলোকৰ এইটো ধাৰণা আছিল নেক্সটটো হৈছে যে ভাৰতবৰ্ষত যিটো সেলফ ৰুল অৰ্থাৎ স্বশাসন প্ৰতিষ্ঠা কৰাত সম্পূৰ্ণৰূপে এই ইউটিলিটেৰিয়ানসকল বিৰোধী আছিল তেওঁলোকৰ মতে ভাৰতবৰ্ষই যেহেতু প্ৰাচীন আৰু মধ্যযুগত বাৰবাৰিক আছিল আনচিভিলাইজ আছিলে ষ্টেগনেণ্ট আছিল ইৰেচনেল আছিলে গতিকে ভাৰতবৰ্ষই কেতিয়াও নিজে শাসন কৰিব নোৱাৰে বা তেওঁলোকে শাসনৰ যোগ্যতা তেওঁলোকৰ নাই গতিকে ব্ৰিটিছসকলৰহে একমাত্ৰ আছে ব্ৰিটিছসকল ৰেচনেল আছিল তেওঁলোকৰ মতে ব্ৰিটিছসকল প্ৰগ্ৰেছিভ আছিল গতিকে শাসনৰ একমাত্ৰ অধিকাৰ ব্ৰিটিছৰহে আছে সেইকাৰণে তেওঁলোকে সেলফ যেটো গভৰ্নেন্স বা ভাৰতবৰ্ষৰ যেটো স্বশাসন হেতু প্ৰতিষ্ঠা কৰাত সম্পূৰ্ণৰূপে তাৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা যায় এইকেইটা আছিল তেওঁলোকৰ মুখ্য বৈশিষ্ট্য ঠিক আছে নেক্সট আমি জেমছ মিলৰ বিষয়ে অলপ চাব লাগিব যে জেমছ মিল একচুৱেলি আছিল স্কটিছ ফিলচফাৰ হিষ্টৰিয়ান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগৰাকী অফিচিয়েল আছিল তেওঁ জেৰেমি বেন্থাম যিজন ফাউণ্ডাৰ অফ ইউটিলিটেৰিয়ান হিষ্ট্ৰিগ্ৰাফি তেওঁৰ লগত ক্লোজলি তেওঁ এছ'চিয়েট হৈ আছিল আৰু পাছত দুগৰাকী একেলগ হৈ পেলাই এই যেটো ইউটিলিটেৰিয়ান ফিলচফি হেতু ডেভেলপমেন্টত বিশেষ কাম কৰিছিল তো তেওঁ এখন কিতাপ লিখিছিল কিতাপখনৰ নামটো হৈছে দ্য হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া এখন বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা একচুৱেলি এই কিতাপখন দেখিবলৈ তেওঁ প্ৰায় 11 বছৰমান সময় লগাইছিল যিখন কিতাপ কিন্তু সম্পূৰ্ণ তেওঁ ভাৰতবৰ্ষলৈ নহাগৈ লণ্ডনত থাকি লিখিছিল আৰু কোনো প্ৰাইমেৰী সোৰ্চৰ ওপৰত এই কিতাপখনক গুৰুত্ব দিয়া নাছিল পাছত তেওঁ 1819 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত এজ এ অফিচিয়েল হিচাপে জইন কৰিলে আৰু ভাৰতবৰ্ষৰ এক্সামিনেশ্যন অফিচৰ তেওঁ হেড হিচাপে কৰ্মৰত আছিল যিয়ে প্ৰকৃত কলোনিয়েল পলিচি এষ্টাব্লিছ কৰাত বা শেপ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল তেওঁ পিছৰ প্ৰজন্মৰ ইউটিলিটেৰিয়ান জন ষ্টুৱাৰ্ট মিলৰ পিতৃ আছিল আৰু দুগৰাকী সদায় ভাৰতবৰ্ষত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব তেওঁলোকৰ ৰাইটিংছত আৰু তেওঁলোকৰ ফিলচফিত দেখিবলৈ পোৱা যায় ঠিক আছে নেক্সট তেওঁ কিতাপখনৰ বিষয়ে অলপ চাই লওঁ তেওঁ কিতাপখন আছিলে দ্য হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া এইখন 1817ত লিখিছিলে 11 বছৰ লাগিছিলে 11 years এণ্ড ছটা ভলিউমত এই প্ৰকাশ কৰা আছিল ফাৰ্ষ্ট এডিশ্যন আৰু এইটো এটা উল্লেখযোগ্য কথা যে এইটো আইৰনি যে তেওঁ ভাৰতবৰ্ষলৈ এদিন নোহোৱাকৈ ভাৰতবৰ্ষত ফিল্ড ষ্টাডি নকৰা ভাৰত ভ্ৰমণ নকৰাকৈ তেওঁ ভাৰতবৰ্ষৰ কথা ইমান বেয়াকৈ লিখি দিলে এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা চ' এই তেওঁৰ যিখন কিতাপখনত তেওঁ কিহৰ ওপৰত বেছ কৰিছে ট্ৰেভেলাৰবিলাকৰ একাউণ্ট প্ৰাচীন সময়ত বা এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণৰ সময়ত যিমানবোৰ ট্ৰেভেলাৰ আছিল সেই একাউণ্টবিলাক অলপ চলপ ষ্টাডি কৰি তাৰ ওপৰত লিখিলে আৰু মিছনেৰীবিলাকৰ খ্ৰীষ্টান মিছনেৰীবিলাকৰ ৰিপৰ্ট আৰু অৰিয়েণ্টেলসকলৰ ট্ৰান্সলেটেড বুকবিলাক যিবিলাক অৰিজিনেল নাছিলে সংস্কৃতত বা ট্ৰান্সলেশ্যন কৰা বা পাৰ্চিনৰ পৰা ট্ৰান্সলেশ্যন কৰা এই সেকেন্ডাৰী কিতাপবিলাকৰ ওপৰত বেছ কৰিহে তেওঁ সাধাৰণতে কি কৰিছিলে ইতিহাস লিখিছিলে ভাৰতবৰ্ষৰ চ' এইটো তেওঁৰ ড্ৰবেক্স আছিল বা এইটো কেতিয়াও প্ৰকৃত আনবাইজ হিষ্ট্ৰী বুলি ক'ব নোৱাৰি অথেণ্টিচিটি বহু বেছি পৰিমাণে তেওঁৰ হিষ্ট্ৰীত নাছিল তেওঁ ইভেন এইটো নাজানিছিলে সংস্কৃত ভাষা নাজানিছিলে পাৰ্চিয়ান নাজানিছিলে আৰু ভাৰ্নাকুলাৰ যিবিলাক সেই সময়ৰ ভাৰতবৰ্ষৰ লেংগুৱেজ আছিল এইবোৰ নজনাকৈ সেই সময়ৰ ইতিহাস চৰ্চা কৰিছিলে তথাপিতো কিন্তু তেওঁ যদিও কিতাপখন সম্পূৰ্ণ বায়াস আছিল বা কোনো অথেণ্টিচিটি কিতাপখন নাছিল কিন্তু এটা বিশেষ আইৰনি আছিল হাস্যকৰ আছিল যে এই কিতাপখনকে কিন্তু পাছত হেলিবৰী কলেজ যিখনত ব্ৰিটিছ অফিচাৰবিলাকক ট্ৰেইনিং দিয়া হৈছিল যে ভাৰতবৰ্ষত কেনেকৈ শাসন কৰিব লাগিব তেতিয়া তেওঁলোকৰ এখন কলেজ আছিল হেলিবৰী কলেজত এই কিতাপখন কিন্তু পঢ়াটো মেণ্ডেটৰী কৰি দিয়া হৈছিলে চ' উইদাউট প্ৰপাৰ ইনভেষ্টিগেটিং ইণ্ডিয়ান হিষ্ট্ৰী যিখন কিতাপ লিখা হৈছিলে সেই কিতাপখনকে কিন্তু পঢ়িবলগীয়া হৈছিলে কোনে চিভিল চাৰ্ভেণ্ট সকলে চ' এইটো দিছ ইজ ভেৰি আইৰনিকেল চ' তেওঁ যিখন কিতাপ গ্ৰন্থত তেওঁ ভাৰতবৰ্ষৰ ইতিহাসক 3টা ভাগত ভাগ কৰিছিল সেইটো কিন্তু ফাৰ্ষ্ট ইয়াৰ আগতে কোনেও কৰা নাছিল তেওঁ ফাৰ্ষ্ট কৰিলে ভাৰতবৰ্ষৰ ইতিহাস 3টা ভাগত ভাগ কৰিব ফাৰ্ষ্ট যেটো ভাগ হেতু এনচিয়েন্ট ইণ্ডিয়া যাক তেওঁ হিন্দুৰ সময় বুলি ক'লে সেকেন্ড যেটো মিডিয়েভেল ইণ্ডিয়া তেওঁ মুছলিমক
মুছলিম পিৰিয়ড বুলি কৈছিল আৰু যেটো থাৰ্ড আছিল মডাৰ্ণ ইণ্ডিয়া তেওঁ ব্ৰিটিছ পিৰিয়ড হিচাপে ভাগ কৰিলে সো এই যেটো ভাগ এই ভাগটো কিন্তু তেওঁ ফাৰ্স্ট কৰিছিল যেটো এতিয়াও ভাৰতবৰ্ষত আমি দেখিবলৈ পাওঁ নেক্সট হৈছে তেওঁ যেটো হিন্দু পিৰিয়ড এটো কেনেকৈ ডেসক্ৰাইব কৰিছে চাওঁ তেওঁ হিন্দু সিভিল পিৰিয়ডটো সাধাৰণতে এনেকৈ ডেসক্ৰাইব কৰিছে যে আনচেঞ্জিং এণ্ড লক ইন সুপাৰষ্টিশ্যন অৰ্থাৎ কোনো পৰিৱৰ্তনশীল নহয় পৰিৱৰ্তনহীন এখন সমাজ আৰু সুপাৰষ্টিশ্যন ধৰ্মান্ধতা বা অন্ধবিশ্বাসেৰে ভৰপূৰ এখন সমাজ য'ত কোনে কন্ট্ৰোল কৰিছিল সমাজৰ প্ৰত্যেকটো বিষয়ে ৰিলিজন বা ধৰ্মই কন্ট্ৰোল কৰিছিল এনেকুৱা এখন সমাজ ভাৰতবৰ্ষত আছিল বুলি তেওঁ হিন্দু পিৰিয়ডত এটো উল্লেখ কৰিছে বা এনচিয়েন্ট ইণ্ডিয়াত এটো আছিল বুলি তেওঁ উল্লেখ কৰিছে নেক্সট তেওঁ কৈছে কি কৰিছে তেওঁ সংস্কৃত ফিলসফি যিবোৰ প্ৰাচীন ভাৰতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফিলসফি বুলি ধৰা হয় দৰ্শন বুলি ধৰা হয় প্ৰাচীন ভাৰতবৰ্ষত ডেভেলপ হোৱা যিবিলাক আইন যেনে কৌটিল্যৰ আইনবিলাক মনুস্মৃতি ইত্যাদি বা অন্য কিছুমান ধৰ্মসূত্ৰ ধৰ্মশাস্ত্ৰ ইত্যাদি বিলাকত থকা যিবিলাক লজ বিলাক স্মৃতি গ্ৰন্থবিলাক তাৰপিছত প্ৰাচীন ভাৰতবৰ্ষৰ সায়েন্স এণ্ড টেকনলজি এই গোটেইবিলাকক তেওঁ কি কৰিছে আনসফিষ্টিকেটেড বুলি কৈছে অৰ্থাৎ এখিনি ব্ৰিটিছতকৈ বহু বেছি পৰিমাণে পিছপৰা বুলি কৈছে পিছপৰা ট্ৰেডিশ্যন বুলি কৈছে নেক্সট তেওঁ কি কৰিছে তেওঁ অৰিয়েণ্টেলিষ্টসকলে যেটো কৰিছিলে যে হিন্দুসকলৰ এন্টিকুইটি ভাৰতবৰ্ষৰ যিবিলাক প্ৰাচীন সময়ত এইবিলাক উল্লেখযোগ্য ইতিহাসৰ সমল আছিল বা ইতিহাসৰ স্মৃতিচিহ্নবোৰ আছিল সেইখিনিক তেওঁ কিন্তু কেতিয়াও হেৰি কৰা নাই প্ৰেজ কৰা নাই সো তেওঁ প্ৰাচীন ভাৰতবৰ্ষৰ পৰা চলি অহা নেক্সট যেটো কাষ্ট সিস্টেম এই কাষ্ট সিস্টেমৰ ওপৰত পৰা এটো তেওঁ কৈছে যে এই কাষ্ট সিস্টেমটো বহুত বেছি মানে ৰিজিড আছিল ষ্টেটিক আছিল আৰু এই কাষ্ট সিস্টেমৰ কাৰণে ভাৰতবৰ্ষত কেতিয়াও সেলফ ইমপ্ৰুভমেন্ট হোৱা নাছিল ভাৰতৰ সমাজ কেতিয়াও আগবাঢ়িব পৰা নাছিল সো এই ইনকেপেবিলিটি কিহৰ কাৰণে হৈছিল কাষ্ট সিস্টেমৰ কাৰণে হৈছিল বুলি তেওঁ প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাসৰ যেটো ভাগ তেওঁ দেখাইছে নেক্সট তেওঁ যেটো মুছলিম পিৰিয়ড বা সেকেন্ড মিডিয়েভেল ইণ্ডিয়াত তেওঁ কি বৰ্ণনা কৰিছে ইয়াত তেওঁ মুছলিম ৰুলাৰসকলক এজ এ মানে কন্টিনিউয়াস উইথ দ্য ভায়োলেন্স অৰ ডেস্পটিক বুলি বৰ্ণনা কৰিছে অৰ্থাৎ তেওঁলোক বৰ্বৰ আছিল আগৰ নিচিনাকৈ প্ৰজাবৎসল নাছিল বা জনসাধাৰণৰ উপযোগী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা নাছিল আৰু তেওঁলোকৰ গভৰ্নেন্সটো সদায় ডেস্পটিক শাসকেৰে ভৰপূৰ আছিল স্বৈৰাচাৰীতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল সেই সময়ত খুব বেছি পৰিমাণে আৰু যিবিলাক শাসক আছিল শাসকবিলাকৰ নিজৰ মতে শাসন কৰিছিল কোনো মিনিংফুল ল সেই সময়ত নাছিল বা অৰ্থপূৰ্ণ আইন ব্যৱস্থা ভাল আইন শাসন সেই সময়ত দেখিবলৈ পোৱা নাযায় তেওঁৰ মতে নেক্সট তেওঁ মোগল শাসন ব্যৱস্থাৰ অধীনৰ বিলাক ভাল প্ৰণালী শাসন প্ৰণালী মোগলসকলৰ আৰ্কিটেকচাৰ এই গোটেইবিলাকক কিন্তু তেওঁ কেতিয়াও ক্ৰেডিট দিব বিচৰা নাই বা তেওঁ লিটিল ক্ৰেডিট বহুত কম পৰিমাণে ক্ৰেডিট দিব বিচাৰিছে অৰ্থাৎ যদিও একফালেদি ভাৰতবৰ্ষৰ ইতিহাস কিছু পৰিমাণে শাসকসকলৰ ক্ষেত্ৰত স্বৈৰাচাৰিতা দেখিবলৈ পোৱা যায় কিন্তু ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে তেওঁ প্ৰত্যয় কৰাৰ নিচিনাকৈ মানুহ পিছপৰা নাছিল নেক্সট তেওঁৰ মতে হিন্দু আৰু মুছলিম দুইটা পিৰিয়ড অৰ্থাৎ এনচিয়েন্ট আৰু মিডিয়েভেল কোনোটোৱে কি কৰিব নোৱাৰে প্ৰগ্ৰেছিভ গভৰ্ণমেণ্ট প্ৰতিষ্ঠা কৰিব পৰা নাছিল আৰু সেই কাৰণে ভাৰতবৰ্ষত মডাৰ্ণ টাইমতো তেওঁলোকে হিন্দু মুছলিম কোনোৱে প্ৰগ্ৰেছিভ গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰে বা প্ৰগ্ৰেছিভ শাসন ৰুল পাৱাৰ এষ্টাব্লিছমেণ্ট কৰিব নোৱাৰে সেয়েহে ব্ৰিটিছসকল ভাৰতবৰ্ষত অহা শাসন ব্যৱস্থাটোৰ বহুত বেছি পৰিমাণে লেজিটিমেট আৰু উপযুক্ত বুলি তেওঁ গণ্য কৰিছিলে তো এইটো আছিল ব্ৰিটিছ পিৰিয়ড তেওঁৰ মতে ব্ৰিটিছ পিৰিয়ডটো আছিলে ৰেচনেল যুক্তিবাদী লফুল আইনসংগত ন্যায়সংগত আৰু ৰিফৰ্মিং অৰ্থাৎ সংস্কাৰবাদী তো এইকেইটা ব্যৱস্থাই বা এইকেইটা উদ্দেশ্য আগত লৈ ব্ৰিটিছসকলে যিহেতু শাসন কৰিছিল সেইকাৰণে তেওঁলোকে ডেস্পটিজিম যেটো প্ৰাচীন ভাৰতবৰ্ষৰ পৰা চলি আহিছে ডেস্পটিক ৰুলাৰৰ যেটো শাসন ব্যৱস্থা ডেস্পটিজিম হেতু ভাৰতবৰ্ষত শেষ কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ ৰুলৰ বহু বেছি পৰিমাণে প্ৰাধান্যতা আছে বুলি তেওঁ ক'ব বিচাৰিছিলে তেওঁ
যিবিলাক ইউটিলিটেৰিয়ান প্ৰিন্সিপল আছিল ধাৰণা আছিল সেই ধাৰণাবিলাক ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসন ব্যৱস্থাত বা ব্ৰিটিছ শাসন প্ৰণালীত এডমিনিষ্ট্ৰেশ্যনত প্ৰভাৱ পেলাই ভাৰতবৰ্ষৰ শাসন প্ৰণালীটোক ৰিফৰ্ম কৰাত গুৰুত্ব দিছিলে নেক্সট তেওঁ কি কৰিছিলে যে ভাৰতবৰ্ষৰ যিটো ৰিফৰ্ম ব্ৰিটিছৰ দ্বাৰা যিটো ৰিফৰ্ম হ'ব সেই ৰিফৰ্মটোত কোনো ভাৰতবৰ্ষৰ ৰিপ্ৰেজেণ্টেটিভ ভাৰতবৰ্ষৰ অৰিজিন ৰিপ্ৰেজেণ্টেটিভ থকাটো নিবিচাৰিছিলে আৰু এইটো টোটেলি ব্ৰিটিছসকলৰ দ্বাৰা ইম্প'জ কৰি পেলাই কৰা এটা ৰিফৰ্ম হ'ব লাগে বুলি তেওঁ এইটো কথা কৈছিল তেওঁৰ ৰাইটিংছত এইটো দেখিবলৈ পোৱা যায় বা তেওঁৰ ফিলচফিত এইটো আছিল নেক্সট তেওঁ যিটো ব্ৰিটিছ ৰুল সেই ব্ৰিটিছ ৰুলটো কাৰণে তেওঁক এটা জাষ্টিফিকেশ্যন দিছিলে সদায় ন্যায্যতা প্ৰদান কৰিব বিচাৰিছে ব্ৰিটিছ ৰুলটোক যে ব্ৰিটিছসকলে কণ্টিনিউৱাছলি কলনিয়েল যিটো কণ্ট্ৰল ভাৰতবৰ্ষত সেইটো থ'ব লাগে বা কৰিব লাগে এইটোৰ কাৰণে তেওঁ কি কৰিছিলে সদায় ব্ৰিটিছ শাসন ব্যৱস্থাই ন্যায্যতা প্ৰদান কৰিছিল নেক্সট আছে এই ইউটিলিটেৰিয়ান যিটো থিংকিং বা তেওঁলোকৰ যিটো থট সেইটো কেনেকৈ ভাৰতবৰ্ষত ব্ৰিটিছসকলৰ বা কলনিয়েল এডমিনিষ্ট্ৰেশ্যনত প্ৰভাৱ পেলাইছিলে প্ৰথমতে আমি গম পালোঁ যে হেলিবৰী যিটো ইনষ্টিটিউশ্যন আছিলে তাত যিটো কেৰিকুলাম আছিলে কেৰিকুলামত এখন ইউটিলিটেৰিয়ানসকলৰ মেইন যিখন বুক দ্য হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া বাই জেমছ মিল এখন মেণ্ডেটৰিলি পঢ়িবলগীয়া হৈছিল আৰু সেই স্কুলৰ থট পঢ়ি পেলাই পাছত ভাৰতবৰ্ষত কি হৈছিলগৈ চিভিল চাৰ্ভেণ্টবিলাকৰ তেওঁলোকে সেই মাধ্যমেৰে কাম কৰিছিল অৰ্থাৎ এই যিটো প্ৰণালী সেই প্ৰণালীত কাৰ্যপ্ৰণালীটো বহু বেছি পৰিমাণে তেওঁলোকৰ ইনফ্লুৱেঞ্চ দেখিবলৈ পোৱা যায় নেক্সট হৈছে লিগেল কডিফিকেশ্যন বেন্থাম আৰু মিলে বিশ্বাস কৰিছিল যে ইউনিফৰ্ম ৰেচনেল ল' এইকেইটা এষ্টাব্লিছ কৰি পেলাই সেইকেইটাই কি কৰিব পাৰে যে এইকেইটাৰ দ্বাৰা ভাৰতবৰ্ষত ইণ্ডিয়ান পেনেল কোড এইটো প্ৰতিষ্ঠা কৰিব লাগে আৰু এটা কডিফাইড লিগেল ল' ভাৰতবৰ্ষত এষ্টাব্লিছ কৰিব লাগে এইটো পাছত অৱশ্যে হৈছিল নেক্সট তেওঁলোকৰ প্ৰভাৱ ক'ত পৰিছিলে ৰেভিনিউ ছেটেলমেণ্টত অৰ্থাৎ ভাৰতবৰ্ষৰ যিমানবোৰ প্ৰাচীন সময়ৰ পৰা এগ্ৰেৰিয়ান কাষ্টম চলি আছিলে যিবিলাক প্ৰাচীন সময়ৰ পৰা টেক্স লোৱাৰ পৰা আৰম্ভ কৰি লেণ্ড গ্ৰাণ্টৰ পৰা আৰম্ভ কৰি যিমানবোৰ চলি আছিলে সেইবোৰ তেওঁলোকে ৰিজেক্ট কৰিছিলে আৰু তাৰ বিনিময়ত তেওঁলোকে এটা নতুন ৰেভিনিউ ব্ৰিটিছ পলিচি যিটো কলনিয়েল ইনফ্লুৱেঞ্চ আছিল সেইটো প্ৰায়ৰিটাইজ কৰিছিলে তেওঁলোকে অৰ্থাৎ বেছি গুৰুত্ব দি সেইখিনি ৰিফৰ্ম কৰাত গুৰুত্ব দিছিলে নেক্সট হৈছে দ্য ইম্প্ৰুভিং ষ্টেট অৰ্থাৎ যে ভাৰতীয় সমাজখনত ব্ৰিটিছসকলৰ যিটো শাসন ব্যৱস্থা সেইটো হৈছে ইম্প্ৰুভিং কোনো ষ্টেটিক নহয় তেওঁলোকে তেওঁৰ মতে ব্ৰিটিছসকলে শাসন কৰাৰ উপৰি ভাৰতবৰ্ষত কি প্ৰদান কৰিছে যে ভাৰতবৰ্ষৰ মানুহক এডুকেশ্যন দিছে মডাৰ্ণ এডুকেশ্যন দিছে আৰু ভাৰতবৰ্ষৰ মানুহক বৰ্বৰতাৰ পৰা আনি পেলাই চিভিলাইজ কৰিছে এইটো ব্ৰিটিছ শাসন ব্যৱস্থাই ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছে বুলি তেওঁলোকৰ শাসন ব্যৱস্থাৰ মাধ্যমেৰে এইটো দেখাব বিচাৰিছিল যিটো থিংকিং সেই থিংকিংটো ব্ৰিটিছসকলে পাছত তেওঁলোকৰ কলনিয়েল ৰুল এষ্টাব্লিছমেণ্ট কৰাৰ ক্ষেত্ৰত বহু বেছি পৰিমাণে ইউজ কৰিলে চ' ইমানখিনি প্ৰভাৱ দেখিবলৈ আমি পাওঁ এইখিনি আমাৰ এখন কিতাপ তোমালোকে মনত ৰাখিবা যিখনে বহু চেঞ্চুৰী ধৰি এতিয়াও আনকি 2-3টা শতক ধৰি কি কৰিছে ইনফ্লুৱেঞ্চ কৰি আছে ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা নেক্সট আমি জেমছ মিলৰ যিখন গ্ৰন্থ বা তেওঁৰ যিখন হিষ্ট্ৰী বুক সেই বুকখনক একচুৱেলি ক্ৰেডিট দিম নে ডিছক্ৰেডিট দিম তাৰ বিষয়ে চাম চ' যিহেতু আমি প্ৰথমতে গম পালোঁ যে এই কিতাপখন সম্পূৰ্ণ বায়েছ তেওঁ এটা নিৰ্দিষ্ট পাৰ্চপেক্টিভ লৈ পেলাই লিখিছিলে আৰু তেওঁ এটা নেৰেটিভ এষ্টাব্লিছ কৰিব বিচাৰিছিল যে ভাৰতবৰ্ষত ব্ৰিটিছ শাসন ব্যৱস্থা উপযুক্ত শাসন ব্যৱস্থা ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসন ব্যৱস্থা কেতিয়াও ইৰেচনেল নহয় যুক্তিবাদী শাসন ব্যৱস্থা আৰু এটা প্ৰগ্ৰেছিভ শাসন ব্যৱস্থা চ' তেওঁৰ যিখন এই চিন্তাধাৰালৈ লিখা কিতাপ এই কিতাপখনত আমি প্ৰথমতেই দেখিবলৈ পোৱা ড্ৰবেক্সটো হৈছে কি তাত কোনো ফাৰ্ষ্ট হেণ্ড নলেজ বা ফাৰ্ষ্ট হেণ্ড নলেজৰ ওপৰত বেছ কৰি কিতাপখন লিখা নাছিলে চ'ৰ্চেছবিলাক সদায় ছেকেণ্ডাৰী চ'ৰ্চেছ আছিল যিখিনি কিতাপ হিষ্ট্ৰীত অথেণ্টিচিটি আমি যদি চাবলৈ যাওঁ প্ৰাইমেৰী চ'ৰ্চৰ অথেণ্টিচিটি বহুত বেছি পৰিমাণে আৰু ছেকেণ্ডাৰী চ'ৰ্চৰ অথেণ্টিচিটি প্ৰাইমেৰী চ'ৰ্চতকৈ কম চ' তেওঁ নেক্সট যিটো ড্ৰবেক্স আছিল সেইটো হৈছে ফল্ছ ৰিলিজিয়াছ ইউনিটি অৰ্থাৎ তেওঁ প্ৰাচীন সময়ত ঠিকেই হিন্দু ছ'চাইটি হিচাপে দেখাব বিচাৰিলে বা হিন্দু
এখন সমাজ হিচাপে দেখাব বিচাৰিলে কিন্তু মেডিয়েভেলক তেওঁ ইছলামিক সম্পূৰ্ণৰূপে ইছলামিক বা ইছলামসকলৰ দ্বাৰা প্ৰতিষ্ঠিত এখন সমাজ বুলি দেখাব বিচাৰিলে কিন্তু এইটো সম্পূৰ্ণ শুদ্ধ নহয় কিয়নো যদিও প্ৰাচীন সময়ত হিন্দুসকলে আছিলে মেডিয়েভেলতটো হিন্দুসকল শেষ হৈ যোৱা নাই মেডিয়েভেল সময়টো কি হৈছে হিন্দুসকল ভাৰতবৰ্ষত নথকা নহয় বা হিন্দু ৰুলাৰৰ একেবাৰে অভাৱ মেডিয়েভেল সময়টো হোৱা নাই সো এই কথাবিলাক তেওঁ এটা সম্পূৰ্ণ ৰিলিজিয়াছ পাৰ্সপেক্টিভৰ পৰা যেটো এটা নেৰেটিভ ক্ৰিয়েট কৰিলে সেইটো সম্পূৰ্ণৰূপে ভুল নেক্সটটো হৈছে তেওঁ এটা ৰিগ স্কেল অৰ্থাৎ তেওঁ কি কৰিলে যে ব্ৰিটিছ সকলোতকৈ এটা ৰেংক বনালে যে ভাৰতবৰ্ষ শ্ৰেষ্ঠ নে ব্ৰিটিছ শ্ৰেষ্ঠ কিন্তু সেই ৰেংক বনোৱাৰ আগতে তেওঁ এটা নিজে নেৰেটিভ ক্ৰিয়েট কৰিলে যে ভাৰতবৰ্ষ পিছপৰা ব্ৰিটিছ শ্ৰেষ্ঠ গতিকে এনেকুৱা এটা নেৰেটিভ লৈ তেওঁ ইতিহাস লিখিলে তাত প্ৰভাৱ পৰিবই বায়াছনেছ হ'বই সো এইটো এটা তেওঁৰ বিশেষ ড্ৰবেক্স আছিল নেক্সট আছিল তেওঁৰ যিটো ড্ৰবেক্স আছিল সেইটো হৈছে যে ভাৰতবৰ্ষত যে ব্ৰিটিছ শাসন ব্যৱস্থা সঁচাকৈ এটা ৰিফৰ্মিষ্ট শাসন ব্যৱস্থা ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ৰেচিষ্টেন্ট হ'ব নালাগে আন্দোলন হ'ব নালাগে আৰু কোনো ধৰণৰ ফ'ৰ্চ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হ'ব নালাগে বা এই যিবিলাক যদি আন্দোলন হয় সেইখিনি ফ'ৰ্চফুলি ব্ৰিটিছসকলে দমন কৰিব লাগে বুলি তেওঁৰ যিটো ৰাইটিংছ এইবোৰ আমি দেখিবলৈ পাওঁ যিটো সম্পূৰ্ণ এটা কি হয় কলনিয়েল মাইণ্ডছেট লৈ নেৰেটিভ লৈ তেওঁ লিখিছিল সো ইমানখিনি ডিসক্ৰেডিট আমি তেওঁৰ ৰাইটিংছত দেখিবলৈ পাওঁ সেইকাৰণে তেওঁৰ যিখিনি ৱৰ্কছ আছিল সম্পূৰ্ণ শুদ্ধ বা কি হয় আনবায়াস বা নিউট্ৰেল আছিল বুলি ক'ব নোৱাৰি পাছত সেইকাৰণে নেশ্যনেলিষ্ট হিষ্টৰিয়ান আৰু পোষ্ট কলনিয়েল ৰাইটাৰ্ছ বা স্কুলবিলাকে তেওঁ ৰাইটিংছবোৰক বা ইউটিলিটেৰিয়ানসকলক বহু বেছি পৰিমাণে ক্ৰিটিচাইজ কৰা দেখিবলৈ পোৱা যায় যিটো পাছত আমি পঢ়িলে আমি এইখিনি ডিছকাছ কৰিম ঠিক আছে সো এতিয়াও কিন্তু সেই ইউটিলিটেৰিয়ানসকলৰ যিটো প্ৰভাৱ সেইটো কিন্তু শেষ হৈ যোৱা নাই কিয়নো আমি এতিয়া যেতিয়া টেক্সট বুকবোৰ পঢ়োঁ বা ভাৰতীয় ৰাজনৈতিক কথা চাওঁ তেতিয়া সততেই এনচিয়েণ্ট ইণ্ডিয়া হিন্দু মিডিয়েভেল আক্ৰমণকাৰীৰ সময় বা বহিৰাগতৰ সময় মুছলিম আক্ৰমণকাৰীসকলে ভাৰতবৰ্ষত বৰ্বৰ এটা শাসন প্ৰতিষ্ঠা কৰিছিল এই পাৰ্সপেক্টিভৰ পৰা যিখিনি নেৰেটিভ ক্ৰিয়েট হৈ আছে এতিয়াও সেইখিনি কিন্তু সম্পূৰ্ণ শুদ্ধ নহয় যেটো এই ইউটিলিটেৰিয়ানসকলে ভাৰতবৰ্ষত দি থৈ গৈছিল সো এই কথাবিলাক আমি ভালকৈ পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগিব তেতিয়া আমি প্ৰকৃত ইতিহাসৰ স্বৰূপ বুজি পাম বা একচুৱেলি what happens in history what happens in our past we will definitely critically analyze সো আজি ইমানতেই সমাপ্ত নেক্সট আমি সেশনত ইয়াৰ পিছৰ যেটো টপিক ইম্পেৰিয়েলিষ্ট হিষ্ট্ৰিগ্ৰাফি তাৰ বিষয়ে অধ্যয়ন কৰিম থ্যাংক ইউ